নিজৰ ডিউটিলৈ বুলি ওলালোঁ। এয়া ৰাতিপুৱা 7:30 বাজিছে আৰু মই এনেকৈ কেন্দ্ৰলৈ গৈ আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেৱে বৃক্ষৰোপণ কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলন 2024 কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ওলাইছোঁ। বৃক্ষৰোপণ কাৰ্যসূচীৰ বাবে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে লোৱা পদক্ষেপক আমি আদৰণি জনাইছোঁ। এজোপি গছ মাৰ নামত এই বাণীৰে ৰাজ্য চৰকাৰৰ উদ্যোগত তথা পৰিৱেশ আৰু বন বিভাগৰ সহযোগত 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে অমৃত বৃক্ষ আন্দোলনৰ এক পদক্ষেপ গ্ৰহণ কৰিছে। এই আন্দোলনৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰোপণ কৰা হ'ব গছপুলি। বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণক মূল লক্ষ্য হিচাপে লৈ এই কাৰ্যসূচী হাতত লৈছে অসম চৰকাৰে। ইয়াৰ লক্ষ্য হৈছে বাণিজ্যিক গছপুলি ৰোপণত নাগৰিক জড়িত কৰোৱাৰ এক গণ আন্দোলন। ইয়াৰ উপৰিও অসমৰ সেউজ আৱৰণ বৃদ্ধি কৰা, বনাঞ্চলৰ বাহিৰৰ বৃক্ষক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰা, একেদৰে বাণিজ্যিক বৃক্ষৰোপণৰ প্ৰসাৰ কৰা, ৰাজ্যৰ সেউজ অৰ্থনীতি আৰু কৃষি বনানীকৰণ খণ্ডৰ উন্নয়ন সাধন কৰা, বহনক্ষম উন্নয়নৰ গতি খৰতকীয়া কৰাৰ উদ্দেশ্য ৰাজ্য চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। নাগৰিকৰ সুবিধাৰ্থে নিকটৱৰ্তী বিতৰণ কেন্দ্ৰৰ পৰা গছপুলিসমূহ সংগ্ৰহ কৰিব পৰাৰ ব্যৱস্থাৰ কথা পৰিৱেশ আৰু বন বিভাগে উল্লেখ কৰিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজনীয় যে অমৃত বৃক্ষ আন্দোলনৰ দ্বাৰাই 3 কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি ৰোপণ কৰা হ'ব। গছবোৰ আমাৰ জীৱনৰ সংগী। সেইবোৰে আমাক কাৰ্বন ডাই অক্সাইড শোষণ কৰি আৰু বায়ু অক্সিজেন প্ৰদান কৰি জীয়াই ৰাখে। যদি গছ নাথাকিলেহেঁতেন তেন্তে পৃথিৱীত জীৱন সম্ভৱ নহ'লহেঁতেন। গোটেই পৃথিৱীখন সেউজীয়া আৰু সুখী কৰি ৰখাটো আমাৰ স্বভাৱ। গছবোৰে আমাক গোটেই জীৱন কিবা এটা দি থাকে। তথাপিও আমি আমাৰ ব্যক্তিগত স্বাৰ্থপৰতাৰ বাবে গছ কাটো। আজি এইটো এটা ডাঙৰ বিড়ম্বনাৰ বিষয় যে আমি আমাক জীৱন দিয়া গছবোৰ ধ্বংস কৰিবলৈ আগ্ৰহী। যদি আমি পৃথিৱীক বচাব লগা হয় তেন্তে অধিক সংখ্যক গছ ৰোপণ কৰিব লাগিব।